মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক এই ভিডিঅ'টিত তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন 4 হেলদি হ্যাবিটস পাঠ্য অসমীয়াত বুজাই দিছো। এই পাঠ্যত থকা প্ৰতিটো কথাই তোমালোকৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ, গতিকে অলপ মন দি শুনিবা আৰু নিজে তাৰ অভ্যাস কৰাৰ কাৰণে চেষ্টা কৰিবা। হেলদি হ্যাবিটস মানে হল স্বাস্থ্যকৰ অভ্যাসসমূহ। হেলথ ইজ নট অনলি এ ফিজিক্যাল স্টেট উইদাউট এনি ডিজিজ। স্বাস্থ্য মাথো বেমাৰ নোহোৱা এটা শাৰীৰিক অৱস্থাই নহয়, but also a pleasant assimilation of physical, mental, social and spiritual aspects of a man. বৰং ই মানুহ এজনৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক দিশৰ বা গুণাগুণৰ এক সুষম সংমিশ্ৰণ বা সুন্দৰ সংমিশ্ৰণকো বুজায়। Physical health remains incomplete without the realization of mental and social health. যে শাৰীৰিক স্বাস্থ্যটো অসম্পূৰ্ণ হৈ ৰয় যদি মানসিক আৰু সামাজিক স্বাস্থ্যৰ উপলব্ধি নাথাকে। A person becomes healthy when all the parts of his body and mind work together properly. এজন মানুহ স্বাস্থ্যৱান বুলি ধৰা হয় যেতিয়া তেওঁৰ শৰীৰৰ প্ৰতিটো অংগ আৰু মনটো একেলগে যথাৰ্থভাৱে বা সঠিকভাৱে কাম কৰে। To keep the mind as well as body active and healthy, শৰীৰ আৰু মনটোক সক্ৰিয় আৰু স্বাস্থ্যকৰ কৰি ৰাখিবলৈ everyone should try to cultivate some habits. প্ৰত্যেকেই কিছুমান অভ্যাস আহৰণ কৰিবলৈ চেষ্টা কৰা উচিত, like taking healthy food, যেনেকুৱা স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা, regular exercise, নিয়মিত ব্যায়াম কৰা, washing hands before meal, আহাৰ গ্ৰহণৰ আগত হাত ধোৱা, brushing teeth, দাঁত ব্ৰাছ কৰা, practicing good posture, ভাল শাৰীৰিক অংগী-ভংগীৰ অভ্যাস কৰা, taking sound sleep, গভীৰ টোপনি গ্ৰহণ কৰা, maintaining cleanliness etc. পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা ইত্যাদি from his childhood, লৰালি কালৰ পৰাই। These are healthy habits. এইবোৰেই স্বাস্থ্যকৰ অভ্যাস। So being healthy can mean much more than merely not being ill. গতিকে স্বাস্থ্যকৰ হোৱাটোৱে কেৱল বেমাৰ নোহোৱা অৱস্থাতকৈ বহুত বেছি কিবা বুজাব পাৰে। According to Greek mythology, গ্ৰীক উপাখ্যান মতে Asclepius was the god of medicine. Asclepius ঔষধৰ দেৱতা আছিল, and his daughter Hygeia was the goddess of health. আৰু তেওঁৰ জীয়েক হাইজিয়া স্বাস্থ্যৰ দেৱী আছিল। The Greeks knew the value of health. গ্ৰীকসকলে স্বাস্থ্যৰ মূল্য জানিছিল, and they worshipped Hygeia, আৰু সিহঁতে হাইজিয়াৰ উপাসনা কৰিছিল to bless them with good health. ভাল স্বাস্থ্যৰে সিহঁতক আশীৰ্বাদ পুষ্ট কৰিবলৈ। Now everyone of us knows that, এতিয়া আমাৰ প্ৰত্যেকেই জানো যে the food we eat, the rest and exercise we take, and the state of mind to which we have to adjust in our everyday life help us to remain healthy always. আজি আমি প্ৰত্যেকেই জানো যে আমি খোৱা আহাৰ, আমি গ্ৰহণ কৰা ব্যায়াম আৰু জিৰণি, আৰু দৈনন্দিন আমাৰ দৈনন্দিন জীৱনৰ লগত আমি খাপ খুৱাই ল'ব লগা আমাৰ মনৰ যি অৱস্থা, এই সকলোবোৰে আমাক সদায় স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। Just as an engine needs fuel to keep it run, যিদৰে ইঞ্জিন এটা চলিবলৈ ইন্ধনৰ প্ৰয়োজন, our body also needs food. আমাৰ শৰীৰকো খাদ্যৰ প্ৰয়োজন হয়, which supplies building material and energy to the body. যিটোৱে শৰীৰ গঠনকাৰী উপাদান আৰু শক্তিৰ যোগান ধৰে for our growth and development, আমাৰ বৃদ্ধি আৰু বিকাশৰ বাবে। Healthy and nutritious food is very important for maintaining good health. স্বাস্থ্যকৰ আৰু পুষ্টিকৰ আহাৰ ভাল স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বৰ গুৰুত্বপূৰ্ণ। Healthy food means a balanced diet. স্বাস্থ্যকৰ আহাৰ বুলিলে ভাৰসাম্যতা থকা এটা খাদ্য তালিকাক বুজায়। The balanced diet includes protein, meat, fish, pulses etc., carbohydrates, sugar, rice, roti, starch etc., fats, butter, oil etc., minerals, iron, calcium etc., vitamins etc., which supply the required energy to the body. যে ভাৰসাম্যতা থকা খাদ্য তালিকাত অন্তৰ্ভুক্ত থাকে প্ৰটিন, যাৰ উৎস হল মাংস, মাছ আৰু দালি, কাৰ্বোহাইড্ৰেটছ
जी पाওঁ আমি সুগার রাইস রুটি স্টার্চ অর্থাৎ শর্করাৰ পৰা ফেটস অর্থাৎ চর্বি বাটার অয়েলৰ পৰা পাওঁ মিনারেলস খনিজ দ্রব্য যেনেকুৱা আইরন ক্যালসিয়াম এটসেট্রা তাৰ পিছত ভিটামিন যিবিলাকে আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে মোর ওভার তার উপৰি আওয়ার বডি নিডস লিকুইডস আমার শরীরক প্রয়োজন হয় পানীয় দ্রব্যৰ লাইক ওয়াটার মিল্ক জুস যেনেকুৱা পানী গাখীৰ ফলৰ ৰস বিকজ নিয়াৰলি 3/4 অফ এ হিউম্যান বডি আর ওয়াটার কারণ মানৱ শৰীৰৰ 4/3 প্ৰায় পানী এ ম্যান ক্যান লিভ উইদাউট ফুড ফর 3 or 4 weeks মানুহ এজন আহাৰ গ্ৰহণ নকৰাকৈ 3 বা 4 সপ্তাহ জীয়াই থাকিব পাৰে বাট উইদাউট ওয়াটার হি উইল ডাই ভেরি সুন কিন্তু পানী নোহোৱাকৈ হি সোনকালেই মৰিব আৱাৰ ডেইলি ফুড শুড কন্টেইন দ্য ভাইটাল নিউট্ৰিয়েন্টস আমাৰ দৈনন্দিন আহাৰত এই মুখ্য পুষ্টিকৰ উপাদানসমূহ থকা উচিত which can protect and cure people from various diseases যিয়ে মানুহক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা সুৰক্ষা দিব পাৰে আৰু বিভিন্ন বেমাৰৰ কিউৰ কৰিব পাৰে অৰ্থাৎ আৰোগ্য কৰিব পাৰে ৰেগুলাৰ এক্সাৰসাইজেস হেল্প us to keep our health and mind active and fresh নিয়মীয়া ব্যায়াম কৰিলে আমাৰ শৰীৰ আৰু মনটো সক্ৰিয় আৰু সজীৱ হৈ থাকে walking running swimming jogging playing various types of games are all exercises which people can take every day যে খোজ কাঢ়া দৌৰা হাতোৰা লাহে লাহে দৌৰা বিভিন্ন ধৰণৰ খেল খেলা এই সকলোবোৰেই ব্যায়াম যি মানুহে প্ৰত্যেক দিন কৰিব পাৰে এক্সাৰসাইজেস হেল্প ইন ব্লাড সার্কুলেশন ব্যায়ামে তেজ চলাচলত সহায় কৰে ইফ এ পারসন হু লিভস এন ইনএক্টিভ লাইফ এজন মানুহ যিয়ে নিষ্ক্ৰিয় জীৱন যাপন কৰে অৰ্থাৎ এলেহুৱা জীৱন যাপন কৰে tries to take exercises regularly যদি নিয়মীয়া ব্যায়াম কৰিবলৈ আৰম্ভ কৰে his activeness in body as well as in mind will obviously increase তেওঁৰ শৰীৰ আৰু মনৰ যিটো সক্ৰিয়তা হেতু দেখকৈ বা স্পষ্ট ৰূপে বৃদ্ধি হ'ব exercises keep us away from many diseases ব্যায়ামে আমাক বিভিন্ন বেমাৰৰ পৰা আঁতৰাই ৰাখে and they also keep us strong and active আৰু হেইবোৰে আমাক শক্তিশালী আৰু সক্ৰিয়ও কৰে good habits like washing hands before meal brushing teeth twice daily after food etc are essential to maintain a good health ভাল অভ্যাস যেনেকুৱা আহাৰ গ্ৰহণৰ আগত হাত ধোৱা দিনত দুবাৰ আহাৰ গ্ৰহণৰ পিছত দাঁত ব্ৰাছ কৰা এইবিলাক ভাল স্বাস্থ্য ৰক্ষাৰ কাৰণে দৰকাৰী বা প্ৰয়োজনীয় good posture has also something to do with our health ভাল শাৰীৰিক অঙ্গী ভঙ্গিও আমাৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন আছে কিবা কৰিবলগীয়া আছে it should be practiced in the act of standing sitting walking and even in talking এটো আমি অভ্যাস কৰা উচিত থিয় হোৱাৰ ক্ষেত্ৰত বহাৰ ক্ষেত্ৰত খোজ কাঢ়াৰ ক্ষেত্ৰত আনকি কথা বতৰা পতাৰ ক্ষেত্ৰতো it is important to keep the head erect মূৰটো পোনাই ৰাখিব লাগে shoulders back কান্ধটো পিছুৱাই ৰাখিব লাগে chest out বুকুখন বাহিৰলৈ উলাই ৰাখিব লাগে অৰ্থাৎ ফুলাই ৰাখিব লাগে and stomach in আৰু পেটটো ভিতৰত ঘুমাই ৰাখিব লাগে in at the time of standing থিয় হোৱাৰ সময়ত and walking আৰু খোজ কাঢ়াৰ সময়ত exercises can also help us to attain good and positive postures ব্যায়ামে আমাক ভাল আৰু সদাৰ্থক শাৰীৰিক অঙ্গীভঙ্গী আহৰণ কৰাটো সহায় কৰে mental health plays a vital role in maintaining a good physical health মানসিক স্বাস্থ্যই ভাল শাৰীৰিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা বা মুখ্য ভূমিকা পালন কৰে actually the principal difference between a human body and a machine lies in the fact that each human being has a mind আসলতে মানৱ শৰীৰ আৰু মেচিন এটাৰ মাজৰ মুখ্য পাৰ্থক্যটো হল যে প্ৰত্যেক মানুহৰে এটাকে মন থাকে mental health is the state of mind মানসিক স্বাস্থ্য হল মনৰ অৱস্থা in which we learn to adjust with the problems of our everyday life যত আমি আমাৰ দৈনন্দিন জীৱনৰ সমস্যাসমূহৰ লগত নিজকে খাপ খুৱাই চলিবলৈ শিকো to maintain good health we need adequate and regular sleep ভাল স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আমাৰ পৰ্যাপ্ত আৰু নিয়মীয়া টোপনিৰ প্ৰয়োজন
এ গুড স্লিপ কিপছ আছ এলাৰ্ট এণ্ড এক্টিভ। ভাল টোপনিয়ে আমাক সজাগ আৰু সক্ৰিয় কৰি ৰাখে। ডিউৰিং শ্লিপ আৱাৰ বডি কেন টেক কমপ্লিট ৰেষ্ট। টোপনিৰ সময়ত আমাৰ শৰীৰে সম্পূৰ্ণ জিৰণি ল'ব পাৰে। হেল্থ ইজ দ্য ৰিজাল্ট অফ নাৰ্চাৰিং আৱাৰ মাইণ্ড এজ ৱেল এজ বডি উইথ দ্য হেল্প অফ গুড হেবিটছ। স্বাস্থ্য হ'ল আমাৰ মন আৰু শৰীৰক চোৱা চিতা কৰা ভাল অভ্যাসৰ জৰিয়তে চোৱা চিতা কৰাৰ ফল। থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভাল লাগিছে লাইক কৰিবা। থেংক ইউ।